সামগ্ৰীৰ এটা বিধ্বস্ত পথে জলাকলাক হৈছে পথচাৰীক তেতেলিয়া ৰূপহী সংযোগী পথৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে জৰাজীৰ্ণ পথৰ বাবে সংঘটিত হৈছে কেইবাটাও সৰুবৰ পথ দুৰ্ঘটনা লোক নিৰ্মাণ বিভাগ বিধায়ক জিতু গোস্বামীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে নিৰ্বাচনৰ পূৰ্বে পথছোৱা মেৰামতি নকৰিলে ভোট বৰ্জনৰ দাবী কৰিছে ৰাইজে আমি পথছোৱাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো সামগ্ৰীত বিধ্বস্ত পথ আৰু এই পথটোৰ বাবে যাতায়াতৰ ভীষণ সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল এই সন্দৰ্ভত সামগ্ৰীৰ সাংবাদিক অভিজিত বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছো সামগ্ৰীৰ লোক নিৰ্মাণ বিভাগৰ এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটো যেন এতিয়া দিনক দিনে দেখিবলৈ পোৱা গৈছে যে বিধ্বস্ত ৰূপলৈ পৰিৱৰ্তন হৈছে আৰু এই পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক বা পথটো নতুনকৈ মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ ইয়াত দায়িত্ব নাই আৰু তাৰ বাবে দেখিবলৈ পোৱা গৈছে যে এতিয়া সেই পথটোৰ বাবে জৰাজীৰ্ণ পথটোৰ বাবে এতিয়া সাধাৰণ ৰাইজে যথেষ্ট জমযাত্ৰা ভুগিবলগীয়া হৈছে মই পথৰ দৃশ্যটো এবাৰ দেখাই ল'ব বিচাৰিছো এইটো হৈছে এটা ব্যস্ততাপূৰ্ণ পথ যিটো পথ 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰূপহী সংযোগী হৈছে এই পথটোদি আৰু এই পথটোদি লোক যথেষ্ট লোক অহা যোৱা কৰে দৈনিকভাৱে এই পথটোদি অহা যোৱা কৰে কিন্তু এই পথটো এতিয়া দেখিবলৈ পোৱা গৈছে নতুনকৈ মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ মোৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিসকল সদস্য তেওঁলোক আছে বিষয়ববীয়াসকল আছে মই তেওঁলোকৰ পৰা জানিম পথটো দেখিবলৈ পোৱা গৈছে যে দিনক দিনে জৰাজীৰ্ণ হৈ পৰিছে কিন্তু পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ দায়িত্ব লোৱা নাই আৰু সিফালে দেখিবলৈ পোৱা গৈছে যিখন চৰকাৰে উন্নয়নৰ যি ধাম ধুল বজাই থাকে সেই চৰকাৰখনে এনেধৰণৰ গাঁওসমূহৰ পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নাই নিশ্চয়কৈ চাওক এই অঞ্চলৰ ৰাইজৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে এই পথছোৱা দিয়ে তেওঁলোকে অহা যোৱা কৰে বিভিন্ন সময়ত সেই পথচাৰীসকলে হওক বা ছাত্ৰ ছাত্ৰীসকলে হওক বা ৰোগীয়া লোকসকলে হওক বহুতো সমস্যাৰ সৃষ্টি হৈ আহিছে ইয়াৰ পৰা কিছু দূৰ গ'লে আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথটো আছে গতিকে আৰু ইয়াতে আপোনাৰ এখন সাপ্তাহিক বজাৰ বহে আজিও আছে সেই বজাৰখন আজিও ইয়াতে অনুষ্ঠিত হৈছে আজিও সেই বজাৰখন বহিছে বিভিন্ন সময়তে বিভিন্ন দুৰ্ঘটনাও এই পথছোৱাতে সংঘটিত হৈ আহিছে কিন্তু কোনো পঞ্চায়ত প্ৰতিনিধি হওক বা কোনো আপোনাৰ বিধায়কৰ পুঁজিৰ ফালৰ পৰা পথছোৱা কোনো মেৰামতি হওক বা উন্নয়নৰ নামত আপোনাৰ আজিলৈকে আমি দেখিবলৈ নাপালো গতিকে আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি পঞ্চায়ত প্ৰতিনিধিসকলকে হওক বা বিধায়কগৰাকীকে হওক আমি এই পথছোৱা দি আকৌ পুনৰ নিৰ্মাণ কৰি ৰাইজৰ বাবে এটা সুচল কৰি তোলে সেইটোৱে আমি আহ্বান জনাইছো আপোনালোকৰ পূৰ্বে এই পথছোৱা সামগ্ৰী সমষ্টিত অন্তৰ্ভুক্ত হৈ আছিলে কিন্তু নতুনকৈ এইটো ব্ৰহ্মপুৰ সমষ্টিত সোমাইছে গতিকে বৰ্তমান সময়ত যিগৰাকী নতুন বিধায়ক আহিছে গতিকে তেওঁৰ ভূমিকাটো বৰ্তমান সময়ত আপোনালোকে কেনেকুৱা চাওক বিগত সময়ত এই অঞ্চলটো আছিল আপোনাৰ সামগ্ৰী সমষ্টিৰ অন্তৰ্গত আছিল আৰু বৰ্তমান এতিয়া ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত হৈছে ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক আপোনাৰ জিতু গোস্বামী ডাঙৰীয়া এই অঞ্চললৈ আহিছে তেওঁৰ নিজৰ ৰাজনৈতিক মেল মিটিঙৰ বাবে তেওঁৰ নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে আহিছে কিন্তু ৰাইজৰ সুবিধাৰ বাবে কিন্তু পথছোৱা আজিলৈকে তেওঁ মেৰামতি কৰি নিদিলে আৰু বৰ্তমানতো বিধায়কগৰাকী দেখিছো আমি গাঁৱে ভূঞে আপোনাৰ তেওঁলোকে বুথ সভাবোৰত তেওঁ মেল মিটিঙত বৰ্তমান ব্যস্ত হৈ আছে কিন্তু আহিছে অঞ্চললৈ হয় কিন্তু ৰাইজৰ উন্নয়নৰ কথা তেওঁ কোনো চিন্তা নকৰে পথৰ উন্নয়নৰ কথা চিন্তা নকৰে নিজৰ মাত্ৰ ৰাজনৈতিক লাভালাভৰ বাবে তেওঁ এই অঞ্চললৈ অহা দেখিছে গতিকে আমি সন্মানীয় বিধায়কগৰাকীও আমি আহ্বান জনাইছো যাতে অতি সোনকালে তেওঁ এই পথছোৱা মেৰামতি কৰি ৰাইজৰ বাবে যাতে সুচল কৰি তোলে কাৰণ আহি থকা আপোনাৰ চাওক হয়তো বিধানসভা নিৰ্বাচন আপুনি এই ৰাইজৰ ওচৰলৈকে আহিব লাগিব ভোট ভিক্ষা কৰিবলৈ আহিব লাগিব গতিকে ৰাইজৰ সুবিধাৰ বাবে যাতে এই পথছোৱা আপুনি আকৌ পুনৰ নিৰ্মাণ কৰি দিয়ে আৰু আছে লোক আছে মই তেওঁলোকৰ পৰা পথটো কিমান দিন ধৰি বা কিমান বছৰ ধৰি এনেকৈ আছে আমিতো দেখাতো প্ৰায় 2 বছৰমান হ'ল ৰাস্তাটো এনেকৈয়ে আছে আৰু এইটো বৰ এটা ব্যস্ততাপূৰ্ণ ৰাস্তা ইয়াৰে শিক্ষাৰ্থীসকল মহাবিদ্যালয় বিদ্যালয়লৈ পঢ়া শুনা কৰিবলৈ যায় নগাঁও কলেজ বৰ্তমান এতিয়া বিশ্ববিদ্যালয় হৈছে তালৈ এই কলেজৰে ইয়াৰ পৰা বহু ল'ৰা ছোৱালী তাত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ যায় ইয়াতে কিন্তু পানী হ'লে একাঠুকাটো ইয়াতে পানী হৈ ৰাস্তাত তেওঁলোক যোৱাত বহু অসুবিধাৰ সন্মুখীন হয় আমি কৈছোৱে বৰ্তমান সময়ত বিধায়কগৰাকী যিহেতু নতুনকৈ এইটো সমষ্টিৰ অন্তৰ্গত হৈছে ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়কগৰাকী তেওঁ ইয়ালৈ বহু সভা কৰিবলৈ আহিছে বৰ্তমান সময়ত আমি দেখিছো তেওঁ বহু সক্ৰিয় হৈ পৰিছে নিৰ্বাচনৰ আগে বুথ সমিতিসমূহত তেওঁলোকে মিটিং সভা কৰিছে মই বিধায়কগৰাকীক এইটোহে কৈছো আপুনি বুথ সমিতিসমূহত সভা কৰিছে ঠিকেই আছে তাৰ উপৰি আপুনি যে ৰাস্তাটো আপুনি নিৰ্মাণ কৰি ৰাইজৰ কাৰণে শিক্ষাৰ্থীসকলৰ কাৰণে সুচল কৰি দিয়ে আপুনি তাতকৈ বেছি দুগুণে জনসাধাৰণ উৎসাহিত হ'ব পাৰে এটা বিভাগ আছে লোক নিৰ্মাণ বিভাগ আছে তেওঁলোকে এইসমূহ চোৱা চিতা নকৰে নেকি নিশ্চয়কৈ চাগে লোক নিৰ্মাণ বিভাগটো বৰ্তমান সময়ত গভীৰ নিদ্ৰাত তেওঁলোকক জগাব লাগিব তেওঁলোকে এচি ৰুমত আছে এচি ৰুমৰ পৰা উঠি আহকে ৰ'দত ওলাই নাহে তেওঁলোক আকৌ বৰষুণ দিলে বৰষুণত তিতিব বুলি ওলাই নাহে গতিকে তেওঁলোকে একদম বাতানুকূলিত পৰিৱেশ চাইহে ওলাই আহে তেতিয়া সেই পৰিৱেশটো বা কেতিয়া আহে গতিকে তেওঁলোক শুই আছে যেতিয়া সাৰ পাব তেওঁলোক আহিব চাগে সেয়ে আমি বিধায়কগৰাকীক স্পষ্টকৈ কৈছো এই ৰাস্তাখিনি সুচল কৰি তোলক ৰাইজৰ কাৰণে অন্যথা কিন্তু আপোনাৰ নিৰ্বাচনত কিন্তু ৰাইজে ইয়াৰ ভূমিকা আপোনাক নিৰ্ধাৰণ কৰিব আৰু এজন আছে কি ক'ব কিমান দিন ধৰি আপোনালোকে জমযাত্ৰা ভুগি আহিছে প্ৰায় 2-2.5 বছৰ মানে হৈ গ'ল এনেকে ভুগিবলগীয়া হৈ আছে অহা যোৱা বহুত অসুবিধা হৈ আছে
কি ক'ব চমুকৈ? হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে যিগৰাকী ব্ৰহ্মপুৰ সমষ্টিৰ যিগৰাকী জনপ্ৰতিনিধি জিতু গোস্বামী ডাঙৰীয়া বৰ্তমান দেখিবলৈ পাইছো আমি তেওঁ নিজৰ দলৰ যি মেল মিটিংসমূহ আছে তাত কিন্তু তেখেত ব্যস্ত হৈ আছে, কিন্তু ৰাইজৰ যিসমূহ আমাৰ সমষ্টিৰ যিসমূহ আখুৱা আছে সেই আখুৱাসমূহ কিন্তু দূৰ কৰিবলৈ তেখেত কিন্তু বৰ্তমান আহৰি পোৱা নাই। গতিকে আমি তেখেতক অনুৰোধ জনাইছো যাতে তেলিয়াগাঁও পকা দলঙৰ পৰা যিটো ৰূপহী সংযোগী ৰাস্তা বৰ্তমান জৰাজীৰ্ণ অৱস্থাত, সেই ৰাস্তাটো অতি সোনকালে তেখেতক আমি ৰাইজৰ বাবে সুকলমে যাতায়াতৰ সুবিধা কৰি দিবৰ বাবে আমি অনুৰোধ জনাইছো। নিশ্চয়কৈ এই মুহূৰ্তত মই পুনৰবাৰ এই পথটো দেখাই ল'ব বিচাৰিছো। এইটোৱে হৈছে অতি ব্যস্ততাপূৰ্ণ যিটো পথ, আৰু এই পথটো এতিয়া লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত যদিও এই পথটো কিন্তু মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এই পথটো মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই হওক বা বিধায়কগৰাকীকে হওক বহুবাৰ আবেদন নিবেদন কৰিছিলে ইয়াৰ স্থানীয় ৰাইজে, কিন্তু আজিকো পৰ্যন্ত এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ দায়িত্ব লোৱা নাই। তেওঁলোকে বিধায়কগৰাকীৰ কথাই যদি আমি কওঁ, তেওঁলোকে কেৱল ৰাজনৈতিক মুনাফাৰ বাবে তেওঁলোকে এই পথেদি অহা যোৱা কৰি এখন বুথ সভা তেওঁলোকে কৰে, কিন্তু পথটো যে নিৰ্মাণ কৰি দিব লাগে বা মেৰামতি কৰি দিব লাগে তাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্ব নাই। গতিকে সাধাৰণ ৰাইজে যিহেতু যমযত্ন ভুগি আহিছে, গতিকে সাধাৰণ ৰাইজে এক আহ্বান জনাইছে যাতে অতি সোনকালে এই পথটো মেৰামতি কৰি দিয়ক, নহলে কিন্তু ২৬ৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে এক নতুন পদক্ষেপ তেওঁলোকে হাতত ল'বলৈ বাধ্য হ'ব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।